हेलो स्टूडेंट वेलकम टू माय चैनल। तो नवम श्रेणी गणित विषय आज आम शिकिम अनुलिनी 1.2 क्वेश्चन आंसर। तो 1 नम्बर क्वेश्चन तो आছিলে जे प्रतिটো अपरिमेय संख्याई এটা বাস্তৱ সংখ্যা। एन्सारটো হ'ব সত্য, কাৰণ সকলো পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ সংহতিটোৱেই হৈছে বাস্তৱ সংখ্যা। সেইকাৰণে ইয়াতে যেহেতু কৈছে যে অপৰিমেয় সংখ্যাৰ কথা, যে অপৰিমেয় সংখ্যাবিলাক বাস্তৱ সংখ্যা হয়, পৰিমেয়বিলাকো আৰু অপৰিমেয়বিলাকো বাস্তৱ সংখ্যাৰ ভিতৰতেই থাকে। 2 নম্বৰ কুৱেশ্যনটো আছিলে যে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱেই ৰুটঅভাৰ m আৰ্হিত, য'ত m এটা স্বাভাৱিক সংখ্যা। এনচাৰটো হ'ব অসত্য, কাৰণ ঋণাত্মক অখণ্ড সংখ্যাবোৰ m আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি। কাৰণ সংখ্যা ৰেখাততো অকল স্বাভাৱিক সংখ্যাই নাথাকে, ঋণাত্মকবিলাকো থাকে, ঋণাত্মক অখণ্ড সংখ্যা আৰু পূৰ্ণ সংখ্যাবিলাকো থাকে। গতিকে অকল আমি স্বাভাৱিক সংখ্যা বুলি ক'লে নহ'ব, আমি ঋণাত্মক অখণ্ড সংখ্যাবোৰৰ কথাও চিন্তা কৰিব লাগিব, আৰু সেইবিলাক m আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি। তো 3 নম্বৰটো আছিলে যে প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা। এনচাৰ হ'ব অসত্য, কাৰণ সকলো পৰিমেয় আৰু অপৰিমেয় সংখ্যাক বাস্তৱ সংখ্যা বোলে। আকৌ বাস্তৱ সংখ্যা অপৰিমেয় সংখ্যা নকয়, অপৰিমেয় আৰু অপৰিমেয় সংখ্যাক বাস্তৱ সংখ্যা কয়। তো 2 নম্বৰ কুৱেশ্যনটো আছিলে যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে? যদি নহয় তেনেহ'লে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা। তো এনচাৰটো হ'ব যে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয়। কাৰণটো উদাহৰণবিলাক চোৱা যে ৰুটঅভাৰ 4ৰ বৰ্গমূল হ'ব 2। তো ধনাত্মক সংখ্যা এটাৰ বৰ্গমূল ধনাত্মক ওলাইছে, অপৰিমেয়টো নহয়, আৰু পৰিমেয় সংখ্যা ওলাইছে। তাৰপিছত ৰুটঅভাৰ 9টো আমি চাইছোঁ 3 ওলাইছে, তো এইটো পৰিমেয় সংখ্যা। এনেকুৱা আৰু উদাহৰণ আছে। তো আমি 3 নম্বৰলৈকে যাম, যে সংখ্যা ৰেখাত কিদৰে ৰুটঅভাৰ 5ক সূচিত কৰিব পাৰি দেখুওৱা। তো আমি কম্পাছ স্কেলৰ সহায়ত স্কেলেৰে আমি সংখ্যা ৰেখাৰ সহায়ত ৰুটঅভাৰ 5টো দেখুৱাম। তো ইয়াতে আমি থুলমূলকৈ আঁকি দিছোঁ, তোমালোকেও চাই ল'বা। ইয়াতে যিটো সংখ্যা ৰেখা আছে, এই সংখ্যা ৰেখাটোত আমি 0ৰ পৰা x লৈকে এটা আঁচ টানি দিছোঁ। ইয়াতে 0 পৰা আমি 1 2 3 4 এনেকৈ আঁকি দিছোঁ। তুমি বেছিও দিব পাৰিবা, কিন্তু ইয়াতে এই প্ৰস্থবিলাক সমান সমান হ'ব লাগিব। এতিয়া আমি 0ৰ পৰা এই 2লৈকে দিছোঁ, কিয়? 5টো যিটো বৰ্গমূল আমি আশে পাশে চাই ল'ম। তো আমি 4ৰ বৰ্গমূল যিহেতু 2, সেইকাৰণে আমি প্ৰস্থটো 0ৰ পৰা 2লৈকে ল'ম। আৰু প্ৰস্থটো 2ৰ পৰা ল'লেও আমি যিটো আমি লম্ব এটা টানি ল'ম, এই লম্বটো 1 চেণ্টিমিটাৰ হ'ব লাগিব। আমি ইয়াৰ পৰা 0ৰ পৰা 1লৈকে যিখিনি দূৰত্ব, সেইখিনি দূৰত্ব আঁকি ল'ম। এতিয়া আমি ইয়াতে সৰুকৈ লম্ব আঁকাৰ পিছত ইয়াতে এটা A চিহ্ন দিম আৰু ওপৰত B দিম। এইখিনি দূৰত্ব হ'ল 1। ইয়াতে 90 ডিগ্ৰী হৈ গ'ল লম্ব টানাৰ লগে লগে। এতিয়া 90 ডিগ্ৰী হোৱাৰ লগে লগে এইটো এটা কি হৈ গ'ল? সমকোণী ত্ৰিভুজ। ইয়াতে সমকোণী ত্ৰিভুজটো আমি টানি দিলোঁ। এইবাৰ চাই ল'বা যে ধৰা হ'ল OA 2 একক, OAটো আমি লৈছোঁ। এইবাৰ BA লম্ব OX, টনা হ'ল। এতেকে BA সমান 1 একক। যিহেতু এই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ, আৰু সেইকাৰণে আমি পাইথাগোৰাছৰ সূত্ৰ মতে পাইথাগোৰাছৰ সহায় লৈ OAB সমকোণীৰ
ত্ৰিভুজৰ পৰা OB স্কুৱেৰ AB স্কুৱেৰ বহাই দিম। এইবাৰ ইয়াতে আমি OAটো ইয়াত পাইছোঁ OA ডিষ্টেঞ্চটোৰ পৰা আমি ইয়াৰ মানটো পাম 2, তো 2 স্কুৱেৰ দিছোঁ আৰু ABটো 1 স্কুৱেৰ, তো ইয়াতে 2 স্কুৱেৰ মানে 4, এনেকৈ এনচাৰটো 5 পালোঁ। তো OB স্কুৱেৰটো উঠাই দিয়াৰ লগে লগে এইফালে আহি √/। হৈছে। এতিয়া আমি যিহেতু গাণিতিক মতে এইটো √/5 পালোঁ, এইবাৰ আমি সংখ্যা ৰেখাটো দেখুৱাব লাগিব। তো ইয়াতে এই O বিন্দুত কেন্দ্ৰ কৰি এটা চাপ আঁকিব লাগিব। বিৰ পৰা এনেকৈ চাপ আঁকিব লাগিব যাতে ইয়াতে সংযোগ হয়। এতিয়া য'ত কাটিছে সেইটো হ'ল আমাৰ √/5। ইয়াতে O কেন্দ্ৰ ধৰি OB ব্যাসাৰ্ধ লৈ অঁকা চাপে OXক P বিন্দুত কাটিছে। এই P বিন্দুৱে √/5 নিৰ্দেশ কৰিছে।